নগৰবেৰাৰ এখন ভঙা দলঙেৰে বিপদসংকুল যাতায়াত শিক্ষাৰ্থীৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় সংযোগী পকীপথৰ কৰ্ণৈ নৈৰ ওপৰত থকা কাঠৰ দলঙে জিয়াটো ভোগাইছে অঞ্চলবাসীক। দীৰ্ঘদিন ধৰি দলংখন বিধ্বস্ত অৱস্থাত থকাৰ পিছতো মেৰামতি নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে, যাৰ বাবে ভগা দলঙৰ ওপৰেৰে যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজৰ লগতে শিক্ষাৰ্থীসকলে। যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ। এই ৰাস্তাটোৰ গুৰুত্ব যথেষ্ট আছে। এই ৰাস্তাটোৱে এফালে আমাৰ মহাবিদ্যালয় বিপি চলিহা মহাবিদ্যালয়ক সংযোগ কৰিছে। এফালে আমাৰ ছোৱালী হাইস্কুল আছে, এফালে আকৌ মডেল হাইস্কুলৰ হোষ্টেলটো আছে। গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ ৰাস্তা আৰু এইটো ৰাস্তাৰে সঘন অহা যোৱা হৈ থাকে, আমাৰ ছাত্ৰ ছাত্ৰীৰো অহা যোৱা হৈ থাকে। গতিকে ৰাস্তাটোৰ এই দলংখন এখন কাঠৰ দলং আৰু বহুদিন ধৰি এনেকৈ পৰি আছে, যথেষ্ট জৰাজীৰ্ণ। গতিকে এইখনে কেতিয়াবা বিপদো মাতিব, কাৰণ দলংখনৰ মাজতেই বাঁহৰ বেৰ দি পেলাই থৈ দিয়া আছে। গতিকে অনুৰোধ জনাইছোঁ প্ৰশাসনক যাতে অলপ ব্যৱস্থা গ্ৰহণ কৰে আৰু বিশেষ